হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনাও কৰি আছে। আমাৰ ৰিভিজনবোৰ চলি গৈ আছে এফালৰ পৰা। চ' আপোনালোকে ইয়াৰে আগৰ যদি দুটা ৰিভিজন চাইছে তেতিয়া খুবেই ভাল, আৰু যদি নাই চোৱা তেতিয়াহ'লে চাই ল'ব বুলি মই আশা কৰিছো। আৰু এটা কথা কওঁ যে কোনো কণ্টিনিউটি নাই। আমাৰ ৰিভিজন ছেশ্যন কেইটা আগৰ কেইটাৰ লগত এইটোৰ কোনো এনেকুৱা কণ্টিনিউটি নাই যে আগৰটো চাই উঠিহে এইটো চাব পাৰি। আপুনি যদি এইটো আগতে চাইছে তেতিয়া ইয়াৰে পিছত আগৰ এটা দুটা চালেও কোনো প্ৰব্লেম নাথাকে। তাৰে বাহিৰে আমি কিছুমান ডিকডিং ছেশ্যন কৰি আছিলো য'ত আমি মষ্টলি পিৱাই কিউজো কৰিছিলো, আৰু তাৰে বাহিৰে বেলেগ কিছুমান MCQজো আমাৰ ফালৰ পৰা দিয়া হৈছিল সেই কেটেগৰীটোৰ। চ' আমাৰ এতিয়া নতুনকে দিয়া হৈছে ৰিভিজন ছেশ্যন, যিখিনি পৰীক্ষাৰ একদম আগলৈকে চলি থাকিব গ্ৰেণ্ডেডলিছলি। গতিকে আই হোপ আপোনালোকে আমাৰ ছেশ্যন কেইটা চাব। আৰু প্ৰথমবাৰ যদি আমাৰ চেনেলটো চাইছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছো। আৰু আই হোপ আজিৰ ছেশ্যনটো আপোনালোকে শেষলৈকে চাব। ইয়াতে আছে মষ্টলি MCQজ আছে, যিখিনি আমি আগতে পঢ়ি যোৱা যিখিনি টপিকছ আছে সেই গোটেই টপিকছখিনিৰ পৰা মিলাই পেলাই দিয়া MCQজ আছে। গতিকে আই হোপ আজিৰো ছেশ্যনটো আপোনালোকে এনজয় কৰিব আৰু শেষলৈকে ধুনীয়াকে চাব। গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ আজিৰ এই ক্লাছটো। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে পঢ়ি আছে ৰিভিজন ছেশ্যন। আজি লৈ আনিছো পাৰ্ট 3। ইয়াৰ আগতে দুটা পাৰ্ট আমাৰ অলৰেডি হৈ গৈছে, যদিহে চাইছে খুব ভাল, নাই চোৱা যদিও চাই ল'ব। আমি পোনে পোনে যাম কুৱেশ্যনৰ ফালে। চ' প্ৰথম কুৱেশ্যন আমাৰ এন্টনিম চিনোনিমছৰ পৰা, অৰ্থাৎ ভকেবুলাৰীৰ পৰা প্ৰথম কুৱেশ্যন আহিব। আৰু ভকেবুলাৰীৰ প্ৰথমটো কুৱেশ্যন আমাক চিনোনিম বিচাৰিব দিছে অফ দ্য ৱৰ্ড প্ৰলিক্স। প্ৰলিক্স মানে কি হয় জানেনে? প্ৰলিক্স মানে এক্সট্ৰিমলি লং। ঠিক আছে, কি হয়? এক্সট্ৰিমলি লং। কিবা আমি স্পীচ বা হেৰি বুলিও ক'ব পাৰো। এক্সট্ৰিমলি লং স্পীচো হ'ব পাৰে, ৰাইটিঙো হ'ব পাৰে। চ' লিখাৰ ক্ষেত্ৰতো হয়, কেতিয়াবা কেতিয়াবা কথা কোৱাৰ ক্ষেত্ৰতো হয়। আমাৰ যে কিছুমান মানুহে গেপ নিদিয়াকে কি কৰে, বহুত দীঘলীয়াকে লেকচাৰ দিয়ে, সেইটোকো আমি প্ৰলিক্স বুলি ক'ব পাৰো, ৰাইট? সেইটোকো আমি প্ৰলিক্স বুলি ক'ব পাৰো। চ' সেইটো কি হ'ব? তাৰে যদি চিনোনিম লাগে, ব্ৰিফ, ৱৰ্ডি, চাইলেণ্ট, ভগ আছে। ভগ মানে কি? ভগ মানে হৈছে আনক্লিয়াৰ। গতিকে ইয়াৰে লগত কণ্টেক্সচুৱেল কি নাই? চিমিলাৰিটিজ নাই, আনক্লিয়াৰ। ভগটো কিহৰ পৰা আহিব? যদি আপোনাৰ ব্ৰিলিয়েণ্ট আছে। ভগ মানে হৈছে ডাল, বা যিটো বস্তু ক্লিয়াৰ নহয়। কিবা কাৰণত আপুনি কি বুলি ক'ব পাৰে? ইয়াক অবস্কিউৰ বুলি ক'ব পাৰে, তেনেকুৱা ধৰণৰ বস্তু। তাৰে পিছত আছে ব্ৰিফ। ব্ৰিফ মানেতো শ্বৰ্ট, চাইলেণ্ট মানেতো মৌন। চ' ইয়াৰে যিটো চিনোনিম আছে সেইটো হ'ব ৱৰ্ডি, হুইচ কামছ ফ্ৰম ৱৰ্ড। ৱৰ্ড মানে হৈছে শব্দ, ৱৰ্ডি মানে হৈছে লেংথি, মানে শব্দৰ কণ্টেক্সটত ইয়াৰ কি আছে? লেংথ বহুত দীঘল। সেইকাৰণে আমি চুজ কৰিম অপশ্যন B2। ঠিক আছে, চ' প্ৰলিক্সৰ চিনোনিম আমি পাই গলো, কি হ'ব? ৱৰ্ডি। কেতিয়াবা আপুনি ৱৰ্ডি বুলি নাপাই পেলাই কি পাব পাৰে? লেংথিও পাব পাৰে, হয় নে নহয়? বা ভেৰি লং বুলিও পাব পাৰে, আনএণ্ডিং বুলিও পাব পাৰে। ঠিক আছে, তাৰে পিছত নেক্সট কুৱেশ্যনটো আমাক লাগে এন্টনিম অফ দ্য ৱৰ্ড প্ৰুডেন্ট। প্ৰুডেন্ট মানে ভেৰি কেয়াৰফুল। ঠিক আছে, আমি ইয়াক কি বুলি কওঁ? সাৱধান। প্ৰুডেন্ট মানে সাৱধান। ঠিক আছে, সাৱধান। ইয়াক আমি ইংৰাজীত যদি কওঁ কি বুলি ক'ব পাৰিম? ইয়াক চিনোনিম কেইটা উলিয়াই লওঁ। কেয়াৰফুল হ'ব, তাৰপিছত কি হ'ব? এলাৰ্ট হ'ব পাৰে, কচিয়াছ হ'ব পাৰে, কচিয়াছ। চ' এইবিলাক হ'ব ইয়াৰে চিনোনিম, হয়নে? চ' কেয়াৰফুল, চেন্সিবল, ৰেছ, থটফুল, কোনটো হ'ব? থটফুল মানে চিন্তাশীল। চিন্তাশীল, চিন্তা কৰিলে এনেও সাৱধানেই হ'ব, ৰাইট? ইয়াৰে আনচাৰটো হ'ব ৰেছ। ৰেছ মানে হৈছে হুৰমুৰ, যিকোনো কাম হুৰমুৰকে কৰা, অসাৱধানকে কৰা, কেয়াৰলেছ। ঠিক আছে, চ' ৰেছটোৰ পৰা যদি আমি উলিয়াও ৱৰ্ড বিলাক, এইবিলাক কেনেকুৱা হ'ব? কেয়াৰলেছ হ'ব পাৰে। আৰু এটা বৰ ধুনীয়া ৱৰ্ড আছে, দিছ ইজ ৰেকলেছ। ৰেকলেছ এনেকুৱাও হ'ব পাৰে, হয় নে? চ' আমি আনচাৰ হিচাপে কোনটো চুজ কৰিম? যিটো অপশ্যন চি আছে সেইটো চুজ কৰিম কুৱেশ্যন নম্বৰ 2ৰ আনচাৰ হিচাপে। ঠিক আছে, তাৰে পিছত আমি যাম কুৱেশ্যন নম্বৰ 3ৰ ফালে। চুজ দ্য কাৰেক্টলি ইউজ ৱৰ্ড। যিটো ৱৰ্ড কাৰেক্টলি ইউজ হৈছে সেইটো আমি চুজ কৰিম। ঠিক আছে, দ্য লিডাৰ স্পীচ ৱাজ ফুল অফ platitudes and original ideas. ঠিক আছে, তাৰপিছত আছে she showed audacity in refusing the offer. তাৰপিছত আছে his magnanimous gesture won everyone's respect. The child was punished for his innocuous behavior. Innocuous, ঠিক আছে। এতিয়া আমাক ৱৰ্ড কেইটাৰ মিনিং নালাগিব জানো? ইনকিউয়াছ মানে কি হয়? নট হাৰ্মলেছ বুলি আমি ক'ব পাৰো। ঠিক আছে, ইনকিউয়াছ মানে হৈছে হাৰ্মলেছ, যিটোৱে হাৰ্ম নকৰে আপোনাক। চ' হাৰ্মলেছ নেচাৰ যদি কাৰোবাৰ আছে তেতিয়াহ'লে কি হ'ব? হাৰ্মলেছ নেচাৰ থকাৰ পিছত পানিছ কৰিব নেকি? ডেফিনেটলি পানিছ নকৰে। চ' এইটোত কি আছে? গণ্ডগোল কৰা আছে।
তাৰপিছত দিয়া আছে the leader speech was full of platitudes and original ideas. So platitudes মানে হৈছে mostly এইটো কি হয় remarks. যদি আমি কিবা বস্তুৰ বিষয়ে ৰিমাৰ্ক দি আছো তেতিয়াহ'লে সেয়া আমাৰ অৰিজিনেল আইডিয়া হ'ব পাৰে নেকি? অৰিজিনেল আইডিয়া হ'ব নোৱাৰে। তাৰপিছত কি আছে হিজ ম্যাগনেনিমাছ। ম্যাগনেনিমাছ ইজ এ কমপ্লিমেন্ট, ঠিক আছে? ম্যাগনেনিমাছ এটা কমপ্লিমেন্ট আৰু সেইটো কেনেকুৱা জেষ্টাৰ? এইটোৱে মানে ম্যাগনেনিমাছটো আমি কিহত ব্যৱহাৰ কৰিব পাৰো? যুদ্ধত যে আমাৰ শত্ৰুকো ক্ষমা কৰি দিয়া বুলি যে কয়, সেইটোক মানে আমি কি বুলি ক'ব পাৰো? ম্যাগনেনিমাছ বুলি ক'ব পাৰো। তাৰমানে এইটোক আমি কি বুলি ক'ব পাৰো? ফৰগিভিং নেচাৰ বুলি ক'ব পাৰো। Even for an enemy. So সেইটোকে ম্যাগনেনিমাছ নেচাৰ বুলি আমি ক'ব পাৰো। হয় নহয়? সেইটোক আমি কৈছো ম্যাগনেনিমাছ নেচাৰ বুলি। এলাৰ্চিটি শব্দটোত কিহৰ নিচিনা হয়? এলাৰ্চিটি শব্দটো অলপমান এলাৰ্মৰ নিচিনাই হয়। এলাৰ্ম মানে কি? সতৰ্ক হৈ থকা। চ' এলাৰ্চিটি মানে কিবা এটা বস্তু কৰো কৰোকে ৰেডি হৈ থকা। চ' ৰিফিউজিং দি অফাৰত এলাৰ্চিটি দেখুৱাবনে কোনোবাই? নেদেখুৱাই। ঠিক আছে? She showed alercity in refusing the offer. চ' বাকী কেইটা বাক্যতকে কোনটোত বেছি মিলিছে? এইটোত। চিটোত বেছি ভালকে মিলি আছে যে his magnanimous gesture won everyone's respect. চ' ইয়াৰে যোনটো যিটো মিনিং আছে সেইটো প্ৰপাৰলি ওলাইছে। অপশ্যন চি টো হ'ব আমাৰ কাৰেক্টলি ইউজ ৱৰ্ড। যিটো ৱৰ্ড ম্যাগনেনিমাছ ৱৰ্ডটো কাৰেক্টলি ইউজ কৰা হৈছে। ম্যাগনেনিমাছ মানে শত্ৰুকো ক্ষমা কৰিব পৰা ধৰণৰ এটা জেষ্টাৰ, যিটো ফৰগিভিং নেচাৰ হয়। ঠিক আছে? তাৰপিছত আমি আহিছো চিনোনিমৰ ফালে। ৰিকেলচিট্ৰেণ্ট শব্দটোৰ আমাক চিনোনিম বিচাৰিছে। অবিডিয়েণ্ট আছে, ষ্টাবাৰ্ণ আছে, ফ্লেক্সিবল আছে, কমপ্লায়েণ্ট আছে। ঠিক আছে? ৰিকেলচিট্ৰেণ্ট মানে কি জানেনে? ৰিকেলচিট্ৰেণ্ট মানে হৈছে খুব জেদি। ঠিক আছে? জেদি। চ' ইয়াক আমি কি বুলি ক'ব পাৰো? আনচেঞ্জিং বুলিও ক'ব পাৰো। তাৰপিছত আনয়েল্ডিং বুলিও ক'ব পাৰো। আনয়েল্ডিং বুলিও ক'ব পাৰো। আৰু কি বুলি ক'ব পাৰো? ষ্টাবাৰ্ণ বুলি ক'ব পাৰো। চ' ফ্লেক্সিবল, কমপ্লায়েণ্ট বা অবিডিয়েণ্ট নহয়। অবিডিয়েণ্ট মানেতো বাধ্য, ফ্লেক্সিবল মানে যাৰ সাল সলনি কৰিব পাৰি, কমপ্লায়েণ্ট মানে যিয়ে আনৰ লগত কমপ্লাই কৰিব পাৰে। চ' ইয়াৰে আনচাৰটো হৈ যাব আমাৰ বি। চিনোনিম অফ ৰিকেলচিট্ৰেণ্ট উইল বি ষ্টাবাৰ্ণ। ঠিক আছে? কুৱেশ্যন নম্বৰ 4 আমি আনচাৰটো পাই গলো। তাৰে পিছত আমাক লাগে এন্টনিম অফ ফ্ৰুগেল। ফ্ৰুগেল মানে কি জানেনে? ফ্ৰুগেল মানে হৈছে কি? ফ্ৰুগেল মানে মিতব্যয়ী। ঠিক আছে? কম খৰচ যিয়ে কৰে। মিতব্যয়ী। কমকে খৰচ কৰে। চ' থ্ৰিফটি, ইকনমিকেল, এক্সট্ৰাভেগেন্ট, মিজাৰলি কোনটো হ'ব? এন্টনিমহে লাগে আমাক। মিজাৰলি মানেতো কৃপন, ইকনমিকেল মানে কি? মিতব্যয়ী। থ্ৰিফটি মানেও কমকে খৰচ কৰা। বাট এক্সট্ৰাভেগেন্ট মানে হৈছে অত্যধিক খৰচী। ঠিক আছে? অত্যধিক খৰচী এক্সট্ৰাভেগেন্টটো। চ' অপশ্যন চি হৈ যাব ইয়াৰে আনচাৰ। হ'ব? কুৱেশ্যন নম্বৰ 5ৰ আনচাৰ হৈ গ'ল অপশ্যন চি। তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম। এবাৰ আমাক প্ৰেপজিশ্যনৰ কুৱেশ্যন দিছে। হি ইজ ৱেল ভাৰ্ছড ডেছ ক্লাছিকেল লিটাৰেচাৰ এণ্ড প্ৰফিচিয়েণ্ট ডেছ লেটিন। প্ৰফিচিয়েণ্ট ডেছ লেটিন। লেটিনটো এটা ছাবজেক্ট হিচাপে দিছে। আমি ইয়াত এড দিব পাৰো প্ৰফিচিয়েণ্ট আৰু ৱেল ভাৰ্ছড ডেছ ক্লাছিকেল লিটাৰেচাৰ। ইয়াতে হ'ব ইন। তাৰমানে ক্লাছিকেল লিটাৰেচাৰো ই ভালকে পঢ়িছে আৰু প্ৰফিচিয়েণ্ট লেটিন ভাষাটো সি ভাল। চ' ইন এণ্ড এট য'ত আছিলে সেইটোকে আমি শুদ্ধ উত্তৰ হিচাপে ইয়াতে চুজ কৰিম। এইটো হ'ব হি ইজ ৱেল ভাৰ্ছড ইন ক্লাছিকেল লিটাৰেচাৰ এণ্ড প্ৰফিচিয়েণ্ট এট লেটিন। ঠিক আছে? তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম। এগেইন
I think yes, prepositionary question দিছে the accused appealed dash the verdict but failed to comply dash the court's order. Appeal হলে কি appealing to হয়নে appeal কৰিব পাৰি কিবা বস্তুৰ প্ৰতি appeal কৰিব পাৰি so the accused appealed to the verdict but failed to comply dash so appeal to আমাৰ ক'ত আছে এইটোতে আছে to comply with হয়নে comply with হয় comply with the court's order verdictটোৰ এগেইনষ্টত কি কৰিছিল appeal কৰিছিল but যিখিনি কোৰ্টৰ অৰ্ডাৰ আছিল সেইখিনি কমপ্লাই কৰিব নোৱাৰিলে সেইকাৰণে মে আকৌ পানিশমেন্ট পালে তেনেকুৱা কিবা এটা হ'ল আৰু কিবা এটা তাৰে কনসিকুৱেন্স কিবা এটা হ'ল so number 7 was like that এইটো number 7 আছিল তাৰে পিছৰটো ফালে যাম number 8 she was absorbed dash her thoughts and oblivious dash her surroundings absorbed হলে mostly কি হয় absorbed হলে in হয় absorb হৈ যোৱা মানে ডুবি যোৱা কিবা বস্তুত কিহত ডুবি গ'ল কিহত মিলি গ'ল বিলীন হৈ গ'ল in her thoughts নিজৰ চিন্তা চৰ্চাখিনিত মিলি গ'ল নিজৰ চিন্তাধাৰাত ডুবি গ'ল যেনিবা বিলীন হৈ গ'ল তেনেকে আমি ক'ব পাৰো ঠিক আছে and oblivious dash কি হ'ব oblivious of হ'ব oblivious of her surroundings so in আৰু of আছে ইয়াতে আমি এটোকে শুদ্ধ উত্তৰ হিচাপে কনসিডাৰ কৰিম অপচন এ ঠিক আছে এইবোৰ ফিক্সড প্ৰেপজিশন ইয়াতে বেলেগ তেনেকুৱা ৰুল নাথাকে ইয়াৰে পিছৰ কোৱেশ্চনছ খিনি চাম নম্বৰ 9 ৰ ফালে আহিছো yes subject verb agreement ৰ পৰা আহিছে কোৱেশ্চন নম্বৰ 9 to 12 লৈকে থাকিব the cost of raw materials as well as labor charges dash increased significantly এতিয়া এটা কথা কওঁ মই ইয়াৰে আগৰ ক্লাছটোত কৈছিলো যে as well as দুটা বস্তু কানেক্ট কৰি আছে কোন দুটা এটা কৰিছে এটা cost of raw materials আনটো কৰিছে labor charges ঠিক আছে সো দুটা বস্তুক একেলগে সাঙুৰি পেলাই প্লুৰেল নম্বৰ বনাইছে নে নাই বনোৱা সো আমাক অনলি এই কোষ্টটোৰ কথাহে কৈছে সো কোষ্টটো কি আমাৰ সিঙ্গুলাৰ সিঙ্গুলাৰ যদি হয় আমাৰ ইয়াতে এটা সিঙ্গুলাৰ ভাৰ্ব লাগিব লাগিলে হ্যাভ আছে আৰ আছে হ্যাজ আছে ওৱেৰ আছে আমি কোনটো লগাম আমি ডেফিনেটলি হ্যাজ লগাম কাৰণ ই সিঙ্গুলাৰ ভাৰ্বৰ লগত এগ্ৰি কৰে ঠিক আছে the cost of raw materials as well as labor charges has increased significantly উল্লেখযোগ্যভাৱে বিশেষভাৱে গুৰুত্বপূৰ্ণভাৱে যেনিবা বাঢ়িছে সো কোৱেশ্চন নম্বৰ 9 ৰ আনসাৰটো পালো আমি অপচন সি হৈ গল তাৰে পিছৰ কোৱেশ্চনটো ফালে যাম number 10 none of the answers dash correct according to the examiner যদি none হয় তেতিয়াহলে কি হ'ব none টোৱে less than 1 বুজাইছে হয়নে নহয় none টোৱে কি বুজাই less than 1 বুজাই সো লেছ দেন যদি 1 হয় তেতিয়াহলে আমি ইয়াত কি কৰিব নোৱাৰো প্লুৰেল নম্বৰৰ নিচিনাকে ট্ৰিট কৰিব নোৱাৰো কাৰণ প্লুৰেল তেতিয়াহে হয় যেতিয়া মোৰ দেন 1 হয় ইয়াতে যদি 1 এই নাই তেতিয়াহলে অলৰেডি কি হৈ আছে জিৰোত গুচি আছে জিৰোত থকা বস্তুটোক আমি লগত বহা ভাৰ্ব যেটো থাকে সেইটো সিঙ্গুলাৰ ভাৰ্ব ইউজ কৰা যায় সো নান অফ দি আনসাৰ্স সিঙ্গুলাৰ ভাৰ্ব লাগিলে আমাক অনলি ইয়াতে আছে অপচন ডি আছে ইজ হ'ব ঠিক আছে none of the answers is correct according to the examiner so option D will be the correct answer ঠিক আছে এইখিনিতে আছে আপোনালোকৰ কাৰণে এটি বিশেষ ঘোষণা আপোনালোকৰ যিখিনিয়ে ইংৰাজীত বিশেষ ষ্ট্ৰাগল কৰিবলগীয়া হয় বা ইংৰাজীত টান পায় বহুতৰে আমাৰ কি হয় ইংৰাজী পঢ়োতে সৰু দিনতে আমাৰ কিছুমান খোকোজা থাকি যায় যেনে পাৰ্ট অফ স্পীচত হওক যেনে টেন্সৰ ষ্ট্ৰাকচাৰত হওক বা সেন্টেন্সৰ বিষয়ে যিমান কেইটা কেটেগৰী আছে এইবোৰত হওক সো আমাৰ যদি তেনেকুৱা কিবা কনফিউজন আছে বা আপোনালোকে যদি বিচাৰে আপোনালোকৰ বেসিক লেভেলৰ কনফিউজন খিনি নাইকিয়া কৰিবৰ কাৰণে তেতিয়াহলে একদম বেসিক টু এডভান্স আপোনালোকে সকলোখিনি এটা বেটছত পাব পাৰে দ্যাট ইজ মিশন কম্প্ৰিহেনশন যি ধৰণে ম্যাথমেটিক্সৰ কাৰণে আপোনালোকৰ আনবিটেবল বেটছ আছে অকল ম্যাথছ পোৰ্শন খিনি সকলো কম্পিটিটিভ এক্সামছৰ কাৰণে কম্পেটিবল ঠিক তেনেকে সকলো কম্পিটিটিভ এক্সামছৰ কাৰণে ইংলিছৰো এটা বেটছ আছে which is মিশন কম্প্ৰিহেনশন আৰু ইয়াৰে ক্লাছখিনি চাই আপোনালোক আটায়ে উপকৃত হ'ব বুলি মই ভাবো সো যদিহে আপোনাৰ ইংৰাজী বিষয়টোত কিবা তেনেকুৱা আছে বা ইংৰাজীত যদি কিবা আপোনাৰ উইকনেছ আছে তেতিয়াহলে আপোনালোকে এই কোৰ্সটোত আজিয়ে এনৰোল কৰিব পাৰে যেটোত অফলাইন আৰু অনলাইন দুইটা বেটছতে এভেইলেবল বৰ্তমান ক্লাसेছ বিলাক হৈ আছে লাইভ ক্লাছেছ সো অফলাইন ক্লাছৰ কাৰণে কিন্তু লিমিটেড সিটছ আছে গতিকে এতিয়াও কেইটামান দুই এটা খালী সিট আছে গতিকে আপোনালোকে সেইকেইটা ইচ্ছা কৰিলে লৈ ল'ব পাৰে বাকি অনলাইন বেটছবোৰ অলমোষ্ট ফিল হৈ গ'ল বাকি ইয়াতে এপ্লাই কৰিবৰ কাৰণে কিবা কুপন কোড কিবা কিবি এইবিলাক অফাৰ্ছৰ কথা মই আপোনালোকক আকৌ কম আহিবলগীয়া ভিডিঅ'ছ সমূহত গতিকে চাই থাকিব ভিডিঅ'ছবোৰ ঠিক আছে ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম এতিয়া আমি কুৱেশ্যন নম্বৰ
11ৰ ফালে আহিছো 10 কিলোমিটাৰ ড্যাশ নট আ লং ডিষ্টেন্স ফৰ আ ট্ৰেইনড এথলিট এজন ট্ৰেইনড এথলিটৰ কাৰণে 10 কিলোমিটাৰটো কি লং ডিষ্টেন্স নহয় বুলি কৈছে এটা কথা মই কওঁ 10 কিলোমিটাৰ হলে কি কিলোমিটাৰ 10টা আছে বাট 10 কিলোমিটাৰ সাঙুৰি এটাই ডিষ্টেন্স হৈছে ৰাইট সেই এটা ডিষ্টেন্সক আমি কি বুলি ধৰিম সিঙ্গুলাৰ বুলি ধৰিম তাৰমানে ডিষ্টেন্স হওক এমাউন্ট হওক পইচাৰ এইবিলাকক এটা এটা সিঙ্গুলাৰ বস্তু বুলি ধৰা যায় এটা এটা এমাউন্ট যেতিয়া কোৱা যায় সো সেইকাৰণে 10 কিলোমিটাৰ কি হ'ব আৰ ৱেৰ হেভ বিন ইজ আছে ডেফিনেটলি এটা ইজ হ'ব ইভেন দো 10 কিলোমিটাৰৰ কথা কৈছে বাট এই গোটেই 10 কিলোমিটাৰ জোৰা যিটো গোটেই ডিষ্টেন্সটো সেই সম্পূৰ্ণ ডিষ্টেন্সটোক একেলগে যদি কয় 10 কিলোমিটাৰ যিখিনি ডিষ্টেন্স সেই ডিষ্টেন্সটো বৰ কম ডিষ্টেন্স নহয় কিন্তু বৰ বেছিও নহয় কাৰ কাৰণে এজন ট্ৰেইন এথলিটৰ কাৰণে সো আমি এটা অপচন ডি টো টিক কৰিম ঠিক আছে মনত ৰাখিব কিছুমান এনেকুৱা আছে যিখিনি মানে দেখাত সিঙ্গুলাৰৰ নিচিনা লাগে যেনে 10 lakhs is not a small amount of money এনেকে আমি ক'ব পাৰো এইবিলাকত কি হৈ আছে সিঙ্গুলাৰ হিচাপে সৰি ইয়াতে সিঙ্গুলাৰ হিচাপে ইউজ হৈ আছে সো ইয়াতে যদি ইজ টু চাই এইটো এটা সিঙ্গুলাৰ হয় নে নহয় ইজ টু চাই এইটো এটা সিঙ্গুলাৰ সো এনেকে কেতিয়াবা এমাউন্ট হওক নাম্বাৰ হওক যদি একেলগে গোটেইখিনি বুজাইছে তেতিয়া সেইবিলাকক সিঙ্গুলাৰে ধৰা হয় ঠিক আছে আই হোপ এইখিনি বস্তু আপোনালোকে বুজি পাব ইয়াতে বিশেষ ডিফিকাল্টি নাই আমি ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাব পাৰো পিছৰ কুৱেশ্যনটো চাব কি দিছে নম্বৰ 12ত কি দিছে one of my friends dash going to appear for the interview tomorrow এতিয়া one of my friends বুলি কৈছেতো সো মোৰ ফ্ৰেণ্ডছ যিমানেই নাথাকক তাৰে ভিতৰত কেইটা গৈ আছে তাৰে ভিতৰত এটা গৈ আছে one সো ই কি ই হল এটা সিঙ্গুলাৰ সাবজেক্ট মোৰ ফ্ৰেণ্ড বহুত কেইটা আছে তাৰে ভিতৰত এটাহে গৈছে গতিকে one of my friends কি হ'ব is going to appear for the interview tomorrow so definitely option D যিটো দিয়া আছে সেইটোৱে হৈ যাব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে আই হোপ বুজি পাইছে আটাই ইয়াতে একো ডিফিকাল্টি নাই খালি আনসাৰ খিনি চুজ কৰোতে যাতে কনফিউজন একো নাথাকে সেইটো কাৰণে মই অকনমান এক্সপ্লেইন কৰি দিছো আপোনালোকক তাৰে বাহিৰে আৰু কি আছে আমি চাম এতিয়া ঠিক আছে ইয়াৰে পিছৰ কুৱেশ্যনটো লৈ লৈছো নাম্বাৰ এবাৰ সেন্টেন্স কাৰেকশ্যন আহিছে সেন্টেন্স কাৰেকশ্যন কৰ পৰা দিছে Number 13 of Radise, choose the grammatically correct sentence. He denied to have taken the documents. He denied having taken the documents. He denied that he has taken the documents. He denied to taking the documents. এতিয়া দুটামান আমি ডাইৰেক্ট কাটিব পাৰো পাৰো নে ডাইৰেক্ট কাটিব পাৰো কাৰণ টু টেকিং নহয় আমাৰ টু টেকিং হ'ব পাৰে যদি ডু টু কি হলেতেন টু টু যদি এটা ফ্ৰেজেল ভাৰ্বৰ পাৰ্ট হলেতেন যেনে লুকিং ফৰৱাৰ্ড টুৰ পিছত মিটিং ইউ সিইং ইউ আমি এনেকে দিব পাৰো হয় নহয় সো টু টু আমাৰ কি নহয় কোনো ফ্ৰেজেল ভাৰ্বৰ পাৰ্ট নহয় চিধা টু টু আহি পেলাই ভাৰ্বৰ লগ লাগিছে সো টু যদি ভাৰ্বৰ লগ লাগে ভাৰ্বৰ কি থাকিব লাগিব তাৰে ৰ ফৰ্মটো বা বেসিক ফৰ্মটো থাকিব লাগিব ইনফিনিটিভ ফৰ্ম কৰোতে সো এইটো কাৰেক্ট নহয় ঠিক আছে হি ডিনাইড দ্যাট হি হ্যাজ টেকেন দ্য ডকুমেন্টস ডিনাই কৰা হল নে একচেপ্ট কৰা হল এইটো পইচা লোৱা কথাটো অমান্তি কৰিছিল ৰাইট লোৱা কথাটো অমান্তি কৰিলে হি ডিনাইড দ্যাট হি হ্যাজ টেকেন দ্য ডকুমেন্টস নহয়তো ইয়াতে কি হ'ব পাৰে হি ডিনাইড হেভিং টেকেন দ্য ডকুমেন্টস নে হি ডিনাইড টু হেভ টেকেন দ্য হি ডিনাইড টু হেভ নহয় হি ডিনাইড হেভিং টেকেন তাৰমানে হি অলৰেডি লৈছে বাট সেইটো কথা হি মানি লোৱা নাই যে হি লৈছে সো বিত যিটো দিয়া আছে এইটো হ'ব আমাৰ গ্ৰামেটিকেলি কাৰেক্ট ষ্টেটমেন্ট ঠিক আছে এটা কথা মন কৰিব ৰিফিউজ আৰু ডিনাইৰ মাজৰ কি ডিফাৰেন্স আছে ঠিক আছে মই আপোনালোকক এইটো হোমৱৰ্ক দিছো যে দেখাত শব্দকেইটা একে নিচিনা হয় বাট কি ডিফাৰেন্স আছে সো প্লিজ find out the actual difference between
deny and refuse ঠিক আছে deny আৰু refuse ৰ মাজৰ যিকেইটা actual difference সেইটো আপোনালোকে বিচাৰি উলিয়াব লাগে that is your homework তাৰে পিছত আমি next question ৰ ফালে যাম Next question of so number 14. The teacher ordered the students to not talk. The teacher ordered the students not to talk. The teacher ordered that students not talking are the teacher ordered students that they not talk. Ordered যদি দিয়ে that they not talk হ'ব নেকি? নহ'ব কাৰণ ইয়াৰে পিছত বাকিখিনি কি হয় assertive formতে হয় the teacher ordered the students to not talk আছে to not নহয় কেতিয়াও not to হ'ব লাগে so not to য'ত দিয়া আছে not talking নহয় not to য'ত দিয়া আছে এইটো হ'ব শুদ্ধ the teacher ordered the students not to talk এটা কথা মনত ৰাখিব যে কিয় not to talk হয় যে to not কিয় নহয় মই এটা কথা কৈ আছো আমি যদি কওঁ বাক্যটো এনেকে লিখিছো the teacher ordered the students ঠিক আছে আমি যেনিবা লিখিলো to talk কথা কবলে অনুৰোধ জনাইছে এটা কথা মন কৰিব এইটো what kind of sentence is it this is an imperative sentence right sorry imperative নহয় কি imperative ৰ বস্তুটো আমি কি কৰিছো assertive ত লিখিছো imperative ৰ বস্তুটো আমি assertive ত লিখিছো যেতিয়া আমি imperative ৰ বস্তুটো assertive ত লিখা যায় তেতিয়া কি হয় এটা আমাৰ কি ব্যৱহাৰ কৰা যায় infinitive ব্যৱহাৰ কৰা যায় ঠিক আছে infinitive এটা ব্যৱহাৰ কৰা যায় infinitive মানে কি এক সেকেন্ড মই বুজাই আছো infinitive মানে হৈছে 2 plus v1 v1 মানে হৈছে সেই ভাৰ্বৰ বেসিক ফৰ্মটো সো যদি কথা নাপাতিবলৈ কৈছে টু টকৰ জায়গাত আমি যদি টু নট টক বুজাই দিও টু আৰু ভাৰ্বৰ মাজত যদি বেলেগ এটা কিবা আহি যায় ইনফিনিটিভটো ভাঙি যাব নে নাযায় ডেফিনেটলি ভাঙিব সেই কাৰণে তাৰে আগত কি লাগিব নটটো সেই কাৰণে তাৰে আগত লাগিব ইয়াতে ঠিক আছে নটটো তাৰে আগত লাগিব নটটো যদি তাৰে পিছত দিলো হেতেন কি হ'ব এটো গণ্ডগোল এটা হ'ব যেটো নহব লাগিছিল হেতুৱে হ'ব হয় নহয় সো হেতুৱে নটটো কি before the infinitive এইটো কথা মনত ৰাখিলে হল ঠিক আছে ইমানখিনিয়ে আৰু বেলেগ একো নাই তাৰপিছত আহিছো number 15 ৰ ফালে she is more intelligent than any other girl in the class she is more intelligent than any other girl in the class তাৰপিছত কি আছে she is more intelligent than all girls in the class নে she is most intelligent than any other girl এটা কথা চাওক মোৰটো কি হয় মোৰটো হৈছে comparative মোৰটো sorry comparative formত more ব্যৱহাৰ হয় আৰু most ক'ত ব্যৱহাৰ হ'ব most ব্যৱহাৰ হ'ব superlative superlative ব্যৱহাৰ এতিয়া most ক'ত ব্যৱহাৰ হৈছে ইয়াতে যদি any other girl হয় বাকি সকলো ছোৱালীক একফাল কৰি ইজনী এফাল কৰি পেলে ভাগ কৰা যায় তেতিয়া এটা ইউনিট আনটো ইউনিটৰ লগত কি হৈ আছে কম্পেয়াৰ হৈ আছে যদি গোটেইখিনি এটা ইউনিট তাৰে ভিতৰত আটাইতকৈ চোকা বা আটাইতকৈ ইন্টেলিজেন্ট বুলি কোৱা গ'ল হেতেন তেতিয়া হ'লহেতেন মোৰ অভাৰ ইয়াতে কি দিয়া নাই দাটো দিয়া নাই সো she is the most intelligent হ'ব লাগিছিল ৰাইট সো ইয়াতে এক নম্বৰ কথা দুটা ইউনিটৰ মাজত সুপাৰলেটিভ ব্যৱহাৰ কৰিছে সেকেন্ড কথা হৈছে ইয়াতে the আৰ্টিকেলটো বা ডেফিনিট আৰ্টিকেলটো ব্যৱহাৰ কৰা নাই গতিকে ডিটো ভুল ইয়াতে কি কৰিছে she is more intelligent than all girls in the class all girls হলে কি হ'ব তাই নিজকো ইনক্লুড কৰা যাব নে নাযাব তাই নিজতকে বেছি ইন্টেলিজেন্টটো হ'ব নোৱাৰে তাই যিখিনি ইন্টেলিজেন্ট সেইখিনি ইন্টেলিজেন্ট তাই নিজতকে বেছি ইন্টেলিজেন্ট কেতিয়া হ'ব সেইটো সম্ভৱে নহয় মানুহ যিখিনি ইন্টেলিজেন্ট সেইখিনিয়ে ইন্টেলিজেন্ট তাতকে বেছি ইন্টেলিজেন্ট মানুহ হ'ব নোৱাৰে ঠিক আছে তো তাই বেলেগ এটা মানুহতকে বেছি ইন্টেলিজেন্ট হ'ব পাৰিব হয় নে নহয় সো ইয়াতে কি হ'ব যদি অল গাৰ্লছ বুলি কয় তাইকো ইনক্লুড কৰা যাব
অল আদাৰ গাৰ্লছ হ'ব লাগিব, বাকীবোৰতকে বেছি ইণ্টেলিজেণ্ট। অল গাৰ্লছ হলে ক্লাছটোৰ সকলোতকে বেছি ইণ্টেলিজেণ্ট নহয়, ক্লাছটোৰ বাকী সকলোতকে বেছি ইণ্টেলিজেণ্ট, মানে তাইৰ বাহিৰে বাকী যিমান আছে সেইবোৰতকে বেছি ইণ্টেলিজেণ্ট। সেইকাৰণে এনি গাৰ্ল ইন দ্য ক্লাছ আৰু এনি আদাৰ গাৰ্ল ইন দ্য ক্লাছৰ মাজত পাৰ্থক্য আছে। চ' আমি কোনটো চুজ কৰিম য'ত এনি আদাৰ গাৰ্ল লিখিছে, ঠিক আছে। শ্বি ইজ মোৰ ইণ্টেলিজেণ্ট দেন এনি আদাৰ গাৰ্ল ইন দ্য ক্লাছ। অন্য যিকোনো ছোৱালীতকে বেছি বুদ্ধিয়ক, ক্লাছটোৰ যিকোনো ছোৱালীতকৈ বেছি বুদ্ধিয়ক নহয়, ক্লাছটোৰ অন্য যিকোনো ছোৱালীতকে বেছি বুদ্ধিয়ক। চ' বি উইল বি ইয়ৰ প্ৰপাৰ আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান 15। ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম। নম্বৰ 16, স্কাৰ্চলিটো কি হাৰ্ডলিৰ নিচিনাকে দিছে যে স্কাৰ্চলি had he entered the room then the lights went off, স্কাৰ্চলি he had entered। চ' আমি কি কৰিব পাৰো, স্কাৰ্চলি he had য'ত দিয়া আছে এইটো আমি কাটিয়ে দিব পাৰো, ঠিক আছে, কাটিয়ে দিব পাৰো। স্কাৰ্চলি he had দিয়া আছে, চ' বি অপশ্যনটো ভুল, ঠিক আছে। আৰু ডি টোত কি দিছে, স্কাৰ্চলি did he enter the room দিয়া আছে, নহব, স্কাৰ্চলি had he হ'ব লাগিব। চ' এতিয়া এ আৰু চিৰ ভিতৰত চাওক, স্কাৰ্চলি had he entered the room then the lights went off, আৰু স্কাৰ্চলি had he entered the room when the lights went off। ইয়াতে কোনটো হ'ব, when থাকাটো হ'ব, then থাকাটো নহয়। স্কাৰ্চলি had he entered the room when the lights went off। Option C will be the correct answer for question number 16. তাৰে পিছত আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। ইয়েছ, সেন্টেন্স এৰেঞ্জমেন্ট দিছে আমাক এবাৰ। আমি কি কৰিব লাগে, সজাব লাগে যে এই সেন্টেন্সটোৰ এ বি চি ডি যেনেকে দিয়া আছে ইয়াক এটা ফিক্স পেটাৰ্ণত লৈ যাব লাগে, চ' ডেট কি হয় এই বাক্যটোৰ এটা ৰিজাল্ট ওলাই। এজ এ ৰিজাল্ট মেনি স্পিচিজ আৰ নাও অন দ্য ব্ৰিংক অফ এক্সটিংকশ্যন, মানে বিলুপ্তিৰ পথত আছে বহুতো প্ৰজাতি। এজ এ ৰিজাল্ট, চ' ৰিজাল্টটো আগতে আহিব নে কামটো আগতে আহিব, কামটো আগতে হ'ব লাগিব। চ' কামটো কি আমি বাকী কিতাপ বিচাৰিম। হিউমেন এক্টিভিটিজ হেভ সিভিয়াৰলি ডেমেজ নেচাৰেল হেবিটেটছ, ঠিক আছে। হিউমেন এক্টিভিটিজে কি কৰিছে, সিভিয়াৰলি ডেমেজ কৰিছে কি বস্তুক, নেচাৰেল হেবিটেটছ, প্ৰাকৃতিক যিবোৰ প্ৰাণী এইবোৰ ধ্বংস কৰিছে। চ' বাকী ক'ৰবাত এড্ৰেছ কৰিছে নেকি ইছ্যুটো, নাই কৰা, ইয়াতে এড্ৰেছ কৰা হৈছে। চ' এইটোক আমি 1 নম্বৰ হিচাপে ধৰি ল'ম, 1 নম্বৰ। দেন কি আহিব, হিউমেন এক্টিভিটিজৰ ভিতৰত কোনবোৰ পৰে, ডিফৰেষ্টেশ্যন পৰে, হয়নে। কনজাৰভেশ্যন এফৰ্টছ কেতিয়া আহিব, কনজাৰভেশ্যন এফৰ্টছ লাষ্টত আহিব, কাৰণ অলৰেডি বেয়া হৈছে। ত' বেয়া হোৱাৰ কাৰণে আমি কি কৰিম, কনজাৰ্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিম। চ' হিউমেন এক্টিভিটিজৰ কথা যে ক'লে, এক্টিভিটিজৰ পিছত কোনবোৰ আছে, যেনে ডিফৰেষ্টেশ্যন এণ্ড পলিউশ্যন আৰ দ্য প্ৰাইমাৰী কজেছ, হয়নে। চ' ডিফৰেষ্টেশ্যন এণ্ড পলিউশ্যন কিহৰ কজ, কিহৰ কাৰণে হৈছে, এইবোৰ যে ইয়াৰে কাৰণ যে হিউমেন চিভিয়াৰলি ডেমেজ যে কৰিছে নেচাৰেল হেবিটেট, তাৰে কাৰণ এইবোৰ যে কি ডিফৰেষ্টেশ্যন আৰু পলিউশ্যন। আৰু যদি আমি তাৰে ফলশ্ৰুতি চাব বিচাৰো তেতিয়াহ'লে এইটো যে বহুত স্পিচিছ যেতিয়া নাইকিয়া হৈ যাব, চ' ই হ'ব 3 নম্বৰ, ঠিক আছে। চ' বি ডি এ কোনটো বাকী থাকিল, চি টো বাকী থাকিল, যে লাষ্টত এতিয়া আমি সেইটো দেখা পালো যে বহুত প্ৰজাতি নাইকিয়া হৈ যাব ধৰিছে। সেইকাৰণে আমি কি কৰিব লৈছো, সেইকাৰণে কনজাৰভেশ্যন এফৰ্টছ আৰ দেয়াৰফৰ মোৰ আৰ্জেণ্ট দেন এভাৰ, সেইকাৰণে এতিয়া সংৰক্ষণৰ কাৰণে আমি কি কৰা উচিত, বহুত ব্যৱস্থা লোৱা উচিত। আমাৰ পেটাৰ্ণটো কি হৈ গ'ল, পেটাৰ্ণটো হৈ গ'ল বি ডি এ চি। বি ডি এ চি ক'ত আছে, বি ডি এ চি ইয়াতে আছে, অপশ্যন এ টোত আছে। চ' এইটো হৈ যাব আমাৰ কাৰেক্ট পেটাৰ্ণ এই পেৰাগ্ৰাফটোৰ কাৰণে, ঠিক আছে। That was number 17 for you all. তাৰে পিছত আমি নেক্সটৰ ফালে যাম। ইয়াতে কি কৈছে চাব, নম্বৰ 18, this habit eventually improves concentration and discipline। কোনটো হেবিট, কোনটো হেবিট, ৰিডিং ডেইলি, ঠিক আছে। ৰিডিং ডেইলি ইজ এ প্ৰেক্টিচ এডপ্টেড বাই ছাকচেছফুল ইণ্ডিভিজুৱেলছ, যিবোৰ সফল ব্যক্তি, সফল ব্যক্তিবোৰে কৰা এটা অভ্যাসৰ ভিতৰতে এটা হৈছে যে দৈনন্দিন যিটো পঢ়া অভ্যাস সেইটো। চ' আমি বি টোক 1 নম্বৰ হিচাপে ৰাখিম ইয়াত, 1 নম্বৰ হিচাপে ৰাখিম। দেন কি আহিব, ইট অলছ' এক্সপেন্স ভকেবুলাৰী এণ্ড এনালিটিকেল থিংকিং। চ' ডেইলি প্ৰেক্টিচৰ কথা কৈ আছে, তাৰ পিছত কি আহিব, ৰুটিন আহিব। such a routine does not require expensive resources, ইয়াৰ কাৰণে কোনো এক্সপেন্সিভ ৰিচোৰ্চেছ নালাগে। চ' 2 নম্বৰ আমি পালো। ই কি কৰে, ইট অলছ' এক্সপাণ্ড vocabulary and analytical thinking, so this one কি 3 নম্বৰ হ'ব। তাৰ পিছত কি হ'ব, this habit eventually improves concentration, আচ্ছা, it also তো পিছতহে আহিব,
ইট অলছটো পিছত আহিব কাৰণ ইয়াৰে ফলশ্ৰুতিৰ কথা কৈ আছে, তো ৰিজাল্টৰ কথা কৈ আছে। চ' এইটো 3 নম্বৰত আহিব, এইটো 3 নম্বৰত আহিব। তাৰে পিছতে আহিব যে ইট অলছো এক্সপান্স ভকেবুলাৰী এণ্ড এনালিটিকেল থিংকিং, দিছ উইল বি নাম্বাৰ 4। আমাৰ পেটাৰ্ণটো কি হ'ব, বি ডি এ চি, আকৌ বি ডি এ চি পেটাৰ্ণ হলে 1 নম্বৰটো আমাৰ শুদ্ধ হ'ব। অপশ্যন এ উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান 18। ঠিক আছে, দেন আমি ইয়াৰ পিছৰটো চাম 19ত। again this is a consequently মানে ঘটনাক্ৰমে, পৰিণতি স্বৰূপে। চ' consequently টো আমাৰ কি নহয়, প্ৰথমতে ডেফিনেটলি নাহে, আমিতো গমেই পাইছো। চ' এইটো আমাৰ প্ৰথমত নাহে, কি আহিব, modern education consequently students fail to develop critical thinking skills, এটা consequenceৰ কথা কৈছে। তাৰে পিছত দিছে যে modern education often prioritizes more rote learning। rote learning মানে কি, যিটো বস্তু অলৰেডি শিখায়া বা বনায়া বস্তুটো পঢ়াবলে বেছি ধ্যান দিয়ে, বেছি গুৰুত্ব কিহত থাকে, নম্বৰত থাকে। ষ্টুডেণ্টে কি শিকিলে বা মৰেল ভেলিউজ কিমান ইম্প্ৰুভ হ'ল ষ্টুডেণ্টৰ, এথিক্সৰ বিষয়ে কি শিকিলে, এথিকেল সিহঁতৰ থিংকিং বা ক্ৰিটিকেল এনালিটিকেল এবিলিটি কিমান বাঢ়িল, এইবিলাক বস্তুত গুৰুত্ব দিয়া নহয়। চ' কি কৈছে, মডাৰ্ণ এডুকেশ্যন অফেন প্ৰায়ৰিটাইজেছ ৰড লাৰ্নিং। ঠিক আছে, চ' ইয়াক আমি 1 নম্বৰ যদি ৰাখো। নেক্সট কি দিছে, দিছ এপ্ৰচ ডিছকাৰেজেছ ক্ৰিয়েটিভিটি এণ্ড কুৱেশ্যনিং। ঠিক আছে, চ' আমাক কি লাগে, মডাৰ্ণ এডুকেশ্যনত যদি আমি এইটো কৰো, এই এপ্ৰচটোৱে আমাক কি কৰিব, ক্ৰিয়েটিভিটি এণ্ড কুৱেশ্যনিঙক ডিছকাৰেজ কৰিব। চ' 2 নম্বৰটো আমি পাই গলো। চ' তাৰ পিছত কৈছে তাৰে ঘটনাক্ৰমে এতিয়া কি হ'ব, এইটো নিড অফ দি আৱাৰটো তেতিয়াহে আহিব যেতিয়া আমি নেচেচাৰী একশ্যন ল'ব লাগে। চ' এইটো আহিব 4 নম্বৰত। তাৰে আগত কি আহিব, তাৰে আগত আহিব এইটো যে তাৰে পৰিণতিত কি হৈছে, কনচিকুৱেণ্টলি the students fail to develop critical thinking skills, গতিকে a balanced system is therefore সেইটো ঘটনা যে হৈছে তাৰে কাৰণে এতিয়া এইটোৰ দৰকাৰ হৈছে, সেইটো ক্লোজ কৰিবৰ কাৰণে। চ' আমাৰ পেটাৰ্ণটো এবাৰ কি হ'ল, বি চি এ ডি হ'ল, বি চি এ ডি, বি চি এ ডি আমাৰ প্ৰথমতে আছে। চ' এইটো হৈ যাব কাৰেক্ট পেটাৰ্ণ, যিটো পেটাৰ্ণত বাক্যটো বনিব, পেৰাগ্ৰাফটো। ঠিক আছে, তাৰে পিছত আৰু এটাই কুৱেশ্যন আছে আমাৰ, নম্বৰ 19 যিহেতু আমি কৰিলো, এবাৰ আছে নম্বৰ 20। ইয়াতে কি দিয়া আছে চাব, however টো পিছত যাব, excessive dependence on technology has its drawbacks। যদি আমি টেকনলজি বা প্ৰযুক্তিবিদ্যাৰ ওপৰত বহুত বেছি নিৰ্ভৰশীল হৈ যাওঁ, তাৰেও কিছুমান ড্ৰবেক্স আছে বুলি কৈছে। তাৰপিছত কৈছে টেকনলজি হেজ ৰিভলিউচনাইজড দ্য ৱে উই কমিউনিকেট। আমি কেনেকে যোগসূত্ৰ স্থাপন কৰো মানুহৰ মাজত, বা কেনেকে ইটোৱে সিটোৰ লগত কন্টেক্ট কৰো, সেই বস্তুটো কিহে সাল সলনি কৰিছে, এক বিপ্লৱৰ সূচনা কৰিছে কিহে, টেকনলজি বা প্ৰযুক্তিবিদ্যাই। ঠিক আছে, চ' দিছ ওৱান উইল বি দ্য ইন্ট্ৰডাক্টৰী চেন্টেন্স। চ' লেটছ consider this as number 1. Then what comes? It has made information accessible within seconds. What has done it? Technology. ঠিক আছে, so technology টো pronoun হিচাপে ইউজ কৰিলে, it has made information accessible within seconds। কেই ছেকেণ্ড মানৰ ভিতৰতে ইনফৰমেশ্যন দিব পৰা যায়, ল'বও পৰা যায়। So this one we shall consider as number 2. Then what comes? However, excessive dependence on technology has its drawbacks, and we have another one, number D. Issues like reduced attention span are increasingly evident. Evident of what? Evident of those drawbacks. So we have to talk about those drawbacks first, then we shall come towards those evidences. While talking about all those drawbacks, these evidences are regarding all those drawbacks that we have got certain drawbacks while depending on technology too much. What are the evidences? Issues like reduced attention span. Yes, these are the evidences. So let's consider it as number 4. So 1, 2, 3, 4. How the pattern will be? B, C, A, D. B, C, A, D. Here, option A is the answer for question number 20. B, C, A, D pattern আমি এইটো বাক্য সজাব পাৰো। ঠিক আছে, কেতিয়াবা অকনমান পেটাৰ্ণ বেলেগ বেলেগ থাকিব, কেতিয়াবা আৰু অলপ কনফিউজিং দিব ইয়াতকে। ইয়াৰে পিছত যিমান আহিবলগীয়া ক্লাছেছ আছে আমি তাতে চবখিনি ডিছকাছ কৰিম। চ' আই হোপ আপোনালোকে আজিৰ আমাৰ সেশনটো এনজয় কৰিলে। এতিয়া আছে আপোনালোক আটাইৰে কাৰণে এটা সৰু এনাউন্সমেন্ট ৰিগাৰ্ডিং আৱাৰ টেলিগ্ৰাম চেনেল। চ' আপোনালোকে যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই, তেতিয়াহ'লে দিছ ইজ দ্য হাই টাইম ইউ জইন আছ অন টেলিগ্ৰাম। কাৰণ
অলৰেডি 27,000তকৈ বেছি ষ্টুডেণ্টে অলৰেডি জইন কৰিলে আমাৰ লগত, আৰু এই ষ্টুডেণ্টছখিনি আমাৰ পৰা ডেইলি বেচিছত বিভিন্ন আপডেটছ পাই আছে ৰিগাৰ্ডিং আৱাৰ ইউটিউব ক্লাছেছ, ৰিগাৰ্ডিং আৱাৰ PDFs, ৰিগাৰ্ডিং দ্য টাইমিংছ অফ আৱাৰ ক্লাছেছ, আমাৰ স্কেডিউল, আমি এপৰ কাৰণে কৰা ক্লাছ, ইউটিউবৰ কাৰণে কৰা ক্লাছ, গোটেইখিনিৰ স্কেডিউলবিলাক তেওঁলোকে পাই আছে। লগতে আমাৰ ফালৰ পৰা কম্প্ৰিহেনচিভ আৰু পেইড যিমান কোৰ্চ আছে, লাগিলে কম্প্ৰিহেনচিভ হওক, লাগিলে ক্ৰেছ কোৰ্চ হওক, আমাৰ ফালৰ পৰা দিয়া মক টেষ্ট প্ৰতিটোৰ ডিটেইলছ তেওঁলোকে পাই আছে। এণ্ড উই অলছ' হেভ আ লাইব্ৰেৰী হিয়ৰ। চ' লাইব্ৰেৰীত যদি এনৰল কৰে আপোনালোকে আমাৰ অফলাইন ক্লাছখিনিৰ কাৰণে ফ্ৰী এক্সেছ পাই আছে। লাইব্ৰেৰী ফেচিলিটিজৰ কথা, বিভিন্ন ডিছকাউণ্টছ অফাৰৰ কথা চব ক'ত গম পাব আপোনালোকে, আমাৰ এই টেলিগ্ৰাম চেনেলটোত গম পাব। আৰু এইবোৰৰ উপৰিও আমি ডেইলি বেচিছত বহুতো বস্তু দি আছোঁ, ছাচ এজ ডেইলি নিউজ পেপাৰ, কাৰেণ্ট এফেয়াৰ্ছ PDF, জব ইণ্টাৰভিউ নটিফিকেশ্যনছ, আৰু কেতিয়াবা জব ভেকেঞ্চি যদি ওলায় সেইবিলাকৰ নটিফিকেশ্যনছ, এই গোটেইবোৰ আমি দি আছোঁ। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই যে স্ক্ৰীনৰ বাওঁফালে যে আছে এই টেলিগ্ৰাম চেনেলটো, এই QR টো স্কেন কৰি পেলাই জইন কৰিব পাৰে, অথবা নামটোৰেও চাৰ্চ কৰিলে হ'ল, কুহিপাঠ বুলি পাই যাব। আৰু লগতে জনাও, মোৰ ইউটিউব ক্লাছেছখিনি, এই যিখিনি ক্লাছেছ, ফ্ৰী ক্লাছেছখিনি আপোনালোক যিসকলে চাই আছে, আপোনালোকৰ বহুতে PDF বিচাৰি থাকে। PDF you will be able to find on my personal telegram channel which is named as Imon Sir Teaches. আপোনালোকে চেনেলটোৰ QR টো স্কেন কৰিব পাৰে, আদাৰৱাইজ আপোনালোকে নামেৰে চাৰ্চ কৰিলেও চেনেলটো বিচাৰি পাই যাব। এই যিটো QR কোড আপোনালোকৰ স্ক্ৰীনৰ সোঁফালে আছে, এইটো সেই চেনেলটোৰ কাৰণে দিয়া আছে। চ' আই জাষ্ট হোপ আপোনালোকে এই দুটা চেনেল জইন কৰক, কাৰণ ফ্ৰী অফ কষ্ট হয়, এটকাও দিব নালাগে, আৰু ফ্ৰীতে যদি আপোনালোকে ইনফৰমেশ্যন পাই আছে, কিয় নল'ব? फ्री का ज्ञान मिल रहा है, हर तरफ से ले लेते हैं, হয়নে? সো কথাখিনি এইখিনিয়ে, আজিৰ সেশনটো আই হোপ আপোনালোকে এনজয় কৰিলে। যদি ভাল লাগিল ডেফিনেটলি শ্বেয়াৰ কৰিব, আৰু আকৌ কৈছো, যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো চাইছে, যিহেতু পৰীক্ষা আহি আছে, পৰীক্ষাৰ আগলৈ চলি থাকিব, গতিকে ছাবস্ক্ৰাইব বাটনটো দবাবলৈ নাপাহৰিব। সো আজিলৈ ক'বলগীয়া এইখিনিয়ে আছিল। আই হোপ আপোনালোক আটাইয়ে পঢ়ি ভাল পালে সেশনটো। ইয়াৰে পিছত এনেকুৱা আৰু সেশন আহিব, য'ত আমি লাইভ সেশনটো ৰাখিম আপোনালোকৰ কাৰণে, পৰীক্ষাৰ আগলৈকে কণ্টিনিউ আহি থাকিব। গতিকে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব। পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা, আৰু আজিলৈ ইমানতে এৰিম। ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। টিল নেক্সট টাইম, টেক কেয়াৰ।